আপুনি বাৰু গ্যাষ্ট্ৰিকৰ সমস্যাত জুৰুলা হৈ পৰিছে নেকি? যদি পৰিছে তেনেহ'লে চিন্তা নকৰিব। আপুনি আজিৰ ভিডিঅ'টি শেষলৈকে চাব আৰু আজিৰ ভিডিঅ'টিত কোৱা কথাখিনি মানি চলিলে গ্যাষ্ট্ৰিকৰ সমস্যাক চিৰদিনৰ বাবে বিদায় দিব পাৰিব। নমস্কাৰ বন্ধুসকল, আজিকালি বেছিভাগ মানুহেই গ্যাষ্ট্ৰিকৰ সমস্যাত ভুগি থকা দেখা গৈছে। গ্যাষ্ট্ৰিকৰ সমস্যা হ'লে টেঙা উগাৰ হোৱা, বুকু জ্বলা পোৰা কৰা, পেটৰ বিষ হোৱা এনেধৰণৰ সমস্যাই দেখা দিয়ে। গ্যাষ্ট্ৰিকৰ এনেধৰণৰ সমস্যাই দেখা দিলে আমি চিকিৎসকৰ ওচৰলৈ যাওঁ বা আমি ফাৰ্মাচীৰ পৰা গ্যাষ্ট্ৰিকৰ টেবলেট কিনি আনি সেৱন কৰোঁ আৰু এনেদৰে দৰৱ খাই কিছুদিনৰ বাবে ভাল পাওঁ যদিও আমি দৰৱ খোৱা বন্ধ কৰি দিলেই আকৌ আমাৰ গ্যাষ্ট্ৰিকৰ সমস্যাই দেখা দিয়ে। আচলতে যিকোনো বেমাৰ এটাৰ পৰা মুক্তি লাভ কৰিবলৈ হ'লে বা যিকোনো বেমাৰ এটাক প্ৰতিৰোধ কৰিবলৈ হ'লে আমি বেমাৰৰ কাৰণবিলাক আচলতে জানি ল'ব লাগে। বেমাৰৰ বা ৰোগবিধৰ কাৰণটো জানিলেহে আমি সেই ৰোগবিধক প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ। কিয়নো যিবোৰ কাৰণত ৰোগবিধ হয় সেই কাৰণবোৰ যদি আমি আমাৰ জীৱনত ঘটিবলৈ নিদিওঁ তেনেহ'লে নিশ্চয়কৈ সেই ৰোগবিধে আমাক আক্ৰান্ত কৰিব নোৱাৰে। গ্যাষ্ট্ৰিকৰ সমস্যাৰ ক্ষেত্ৰতো ঠিক একেটা কথাই খাটে। গ্যাষ্ট্ৰিকৰ সমস্যা যিবোৰ কাৰণৰ বাবে সৃষ্টি হয় সেই কাৰণবোৰ যদি আমি ভালদৰে জানি লওঁ আৰু সেই কাৰণবোৰ যদি আমি আমাৰ জীৱনত ঘটিবলৈ নিদিওঁ তেনেহ'লে আমি গ্যাষ্ট্ৰিকৰ সমস্যাক অতি সহজে প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ। গতিকে বন্ধুসকল, আমি গ্যাষ্ট্ৰিকৰ কাৰণবোৰনো কি আৰু এই কাৰণবোৰ আমি আমাৰ জীৱনত কিদৰে ঘটিবলৈ নিদিয়াকৈ থাকিব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰোঁ আহক। গ্যাষ্ট্ৰিকৰ সমস্যাৰ মূল কাৰণবিধেই হৈছে হজম শক্তি দুৰ্বল হোৱা। এতিয়া কথাটো হৈছে হজম শক্তি আমাৰ কিদৰে দুৰ্বল হয়। আমাৰ খাদ্যবস্তুৰ হজম প্ৰক্ৰিয়া আচলতে আমাৰ মুখৰ পৰাই আৰম্ভ হয়। আমি যেতিয়া খাদ্য খাওঁ বা খাদ্য গ্ৰহণ কৰাৰ সময়ত আমাৰ মুখমণ্ডলৰ ভিতৰৰ পৰাই লেলাউটি আমাৰ নিঃসৰণ হ'বলৈ আৰম্ভ কৰে আৰু সেই লেলাউটি আমাৰ খাদ্যবস্তুৰ লগত মিহলি হৈ আমাৰ পাকস্থলীত পৰেগৈ আৰু পাকস্থলীতো আমাৰ হাইড্ৰক্লৰিক এচিড নিঃসৰণ হয়। সেই হাইড্ৰক্লৰিক এচিডেও আমাৰ খাদ্যবস্তু হজম হোৱাত সহায় কৰে। সেইবাবে আমি খাদ্যবস্তু আচলতে লাহে লাহে ভালদৰে চবাই খাব লাগে আৰু ভালদৰে গুৰি কৰি খাব লাগে, তেতিয়াহে আমাৰ খাদ্যবস্তু ভালদৰে হজম হয়। কিন্তু আজিকালি ব্যস্ততাময় জীৱনৰ বাবে আমি যেনিবা খাদ্য লাহে লাহে খাবলৈ আমাৰ খুব সময় নাই, সেইবাবে আমি লৰালৰিকৈ খাদ্য গ্ৰহণ কৰোঁ আৰু লৰালৰিকৈ খাদ্য গ্ৰহণ কৰাৰ ফলত আমাৰ মুখৰ পৰা যিখিনি লেলাউটি নিঃসৰণ হ'ব লাগিছিল সিমান পৰিমাণৰ লেলাউটি নিঃসৰণ নহয় আৰু খাদ্যবস্তু যিমানখিনি আচলতে গুৰি কৰিব লাগিছিল সিমানখিনিও গুৰি নহয়। গতিকে খাদ্যবস্তু যিমানখিনি ভালদৰে গুৰি হ'ব সিমানেই আমাৰ খাদ্যবস্তু হজম হোৱাত সহায় কৰে। গতিকে আমাৰ খাদ্যবস্তু ভালদৰে গুৰি নোহোৱাকৈ আমাৰ পাকস্থলীত পৰেগৈ। গতিকে এনেদৰে খাদ্যবস্তু যেতিয়া ভালদৰে গুৰি নোহোৱাকৈ পাকস্থলীত পৰে তেতিয়া পাকস্থলীৰ পৰা নিঃসৰণ হোৱা হাইড্ৰক্লৰিক এচিডে আৰু লগতে মুখৰ পৰা নিঃসৰণ হোৱা লেলাউটিয়ে আমাৰ সেই খাদ্যবস্তু ভালদৰে হজম কৰিব নোৱাৰে। গতিকে ইয়াৰ ফলতে আমাৰ খাদ্যবস্তু পেটৰ ভিতৰত পচি যায় আৰু তেনেদৰে পচি যোৱা খাদ্যবস্তুৰ পৰাই আমাৰ পেটৰ ভিতৰত গেছৰ উৎপন্ন হয় আৰু এইফালে আমাৰ খাদ্যবস্তু ভালদৰে হজম নোহোৱাৰ ফলত আমাৰ কনষ্টিপেশ্যন আৰম্ভ হয়, অৰ্থাৎ আমাৰ লেট্ৰিন ভালদৰে পৰিষ্কাৰ নহয় আৰু লেট্ৰিন ভালদৰে পৰিষ্কাৰ নোহোৱাৰ ফলত পুৰণা যিখিনি আমাৰ মল সেই পুৰণা মলখিনিৰ পৰাও আমাৰ পেটৰ ভিতৰত গেছ উৎপন্ন হয়। এনেদৰে আচলতে আমাৰ পেটৰ ভিতৰত গেছৰ সৃষ্টি হয় আৰু আমাৰ গ্যাষ্ট্ৰিকৰ সমস্যাৰ আৰম্ভণি হয়। গতিকে বন্ধুসকল, আমি গ্যাষ্ট্ৰিকৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ হ'লে বা গ্যাষ্ট্ৰিকৰ সমস্যাক আমি প্ৰতিৰোধ কৰিবলৈ হ'লে আমি খাদ্যবস্তু কিদৰে ভালদৰে হজম হয় সেই প্ৰক্ৰিয়াত আমি গুৰুত্ব দিব লাগিব। ইয়াৰ বাবে আমি কেইটামান কথা মানি চলিব লাগিব আৰু এনেদৰে খাদ্য হজমৰ বাবে মানি চলিবলগীয়া কথাবোৰ হ'ল, 1 নম্বৰ, খাদ্যবস্তু সদায় খৰধৰকৈ কেতিয়াও খাব নালাগে। সদায় খাদ্যবস্তু লাহে লাহে আৰু ভালদৰে চবাই খাব লাগে। এনেদৰে লাহে লাহে খাদ্যবস্তু খালে তেতিয়া মুখৰ পৰা সঠিক পৰিমাণৰ লেলাউটি নিঃসৰণ হয় আৰু ভালদৰে চবাই খালে খাদ্যবস্তু ভালদৰে গুৰি হয় আৰু এনেদৰে যেতিয়া গুৰি হয় আৰু সেই গুৰি খাদ্য আমাৰ পাকস্থলীত পৰে তেতিয়া পাকস্থলীতে আচলতে আমাৰ খাদ্যবস্তুভাগ হজম হয়। গতিকে আমাৰ বেছি গুৰি হ'লে খাদ্যবস্তু ভালদৰে হজমত সহায় কৰে, লগতে আমাৰ পাকস্থলীৰ পৰা পাচক ৰস ভালদৰে নিঃসৰণ হয় আৰু লগতে আমাৰ হাইড্ৰক্লৰিক এচিড নিঃসৰণ হয়। গতিকে মুখৰ পৰা ওলোৱা লেলাউটি বা আমাৰ পাকস্থলীৰ পৰা ওলোৱা পাচক ৰসে আমাৰ সেই গুৰি খাদ্যবস্তু হজম কৰাত সহায় কৰে।
তাৰপিছত 2 নম্বৰতে আমি যিকোনো খাদ্যবস্তু গ্ৰহণ কৰাৰ অন্তত আধা ঘণ্টা আগত পানী খাব নালাগে আৰু 1 ঘণ্টা পিছলৈ পানী খাব নালাগে, কিয়নো আমি খাদ্যবস্তু গ্ৰহণ কৰাৰ সময়ত আমাৰ পাকস্থলীৰ পৰা পাচক ৰস বা হাইড্ৰক্লৰিক এচিড নিঃসৰণ হয় আৰু যেতিয়া এই পাচক ৰসৰ লগত খোৱা পানী মিহলি হৈ যাব তেতিয়া সেই পাচক ৰস ডাইলুট হৈ যায় আৰু পাচক ৰস ডাইলুট হ'লে সেই পাচক ৰসে আমাৰ খাদ্যবস্তু হজম কৰিব নোৱাৰে, সেইবাবে আমাৰ খাদ্যবস্তু পেটৰ ভিতৰত অৰ্ধ গলিত অৱস্থাত থাকে বা হজম নোহোৱাকৈ থাকে। গতিকে আৰু এনেদৰে হজম নোহোৱাৰ ফলতে আমাৰ পেটৰ ভিতৰত গেছৰ সৃষ্টি হয় আৰু সেই গেছৰ বাবেই আমাৰ গেষ্ট্ৰিকৰ বিভিন্ন ধৰণৰ সমস্যা হয়। আৰু 3 নম্বৰ কথাটো হৈছে আমি খাদ্যবস্তু গ্ৰহণ কৰাৰ সময়ত আমি খাদ্য খাই থকা বুলি এটা মনোযোগ দিব লাগে, কিয়নো আমাৰ খাদ্যবস্তু যেতিয়া গ্ৰহণ কৰাত মনোযোগ দিয়া হয় তেতিয়াহে আচলতে আমাৰ মুখৰ পৰা লেলাউটি বা পাকস্থলীৰ পৰা হাইড্ৰক্লৰিক এচিড বা পাচক ৰস নিঃসৰণৰ পৰিমাণটো বাঢ়ে বা সঠিক পৰিমাণৰ পাচক ৰস নিঃসৰণ হয়, কিয়নো পাচক ৰস নিঃসৰণৰ ক্ষেত্ৰত আচলতে আমাৰ মগজুৰো এটা সম্পৰ্ক থাকে। সেইবাবে আমি খাদ্যবস্তু সদায় মনোযোগ সহকাৰে খাদ্য খাব লাগে, তেতিয়াহে আমাৰ খাদ্যবস্তু হজম হোৱাত সহায় কৰে। খাদ্যবস্তু ভালদৰে হজম হোৱাত আৰু এটা অতি দৰকাৰী কথা মানিব লগা হৈছে যে খাদ্যবস্তু আমি সদায় সময়মতে খাব লাগে। আমি ব্ৰেকফাষ্ট কৰা সময় বা লাঞ্চ কৰা সময়, ডিনাৰ কৰা সময় আমি নিৰ্দিষ্ট সময় বান্ধি লৈ সেইমতে আমি খাদ্য গ্ৰহণ কৰিব লাগে। আচলতে আমাৰ শৰীৰটো আমাৰ শৰীৰ ক্ৰিয়া চলাৰ ক্ষেত্ৰত সময়মাফিক হৈ যায় আৰু সময়মাফিক হোৱাৰ ফলত আমি খাদ্য গ্ৰহণ কৰাৰ সময়ত আমাৰ শৰীৰৰ পৰা বা আমাৰ ষ্টমাকৰ পৰা বা মুখৰ পৰা পাচক ৰস বা লেলাউটি আমাৰ নিৰ্গত হ'বলৈ সাজু হৈ থাকে। কিন্তু আমি যদি সময়মতে খাদ্য গ্ৰহণ নকৰোঁ তেনেহ'লে আমাৰ সেই পাচক ৰস বা লেলাউটি বা হাইড্ৰক্লৰিক এচিড সঠিকভাৱে নিঃসৰণ নহয়। সেইবাবে আমি খাদ্য গ্ৰহণ কৰা সময় সদায় সঠিক সময়মতে গ্ৰহণ কৰিব লাগে, তেতিয়াহে আচলতে আমাৰ খাদ্যবস্তু ভালদৰে হজম হয়। আমাৰ হজম প্ৰক্ৰিয়া ভাল হোৱাৰ বাবে মানি চলিবলগীয়া আন এক কথা হৈছে আমি ৰাতিৰ খাদ্যভাগ অন্তত 7 বজাৰ লগে লগে বা 7 বজাৰ আগতে গ্ৰহণ কৰিব লাগে, কিয়নো আমাৰ হজম প্ৰক্ৰিয়াৰ সৈতে আচলতে সূৰ্যৰ পোহৰৰ এক সম্পৰ্ক থাকে। সূৰ্যৰ পোহৰ নাইকিয়া হোৱাৰ লগে লগে আমাৰ হজম প্ৰক্ৰিয়াও আচলতে কমি যায়, যাৰ বাবে আমি ৰাতি দেৰিকৈ খাদ্য গ্ৰহণ কৰিলে আমাৰ ৰাতিৰ খাদ্যভাগ ভালদৰে হজম নহয়, যাৰ বাবে আমাৰ গেষ্ট্ৰিকৰ নানা ধৰণৰ সমস্যাই দেখা দিয়ে। অৱশ্যে ৰাতি 7টা বজাত ৰাতিৰ খাদ্যভাগ গ্ৰহণ কৰাৰ পাছত আমি লগে লগে শুই পৰিব নালাগে, আমি খাদ্যভাগ গ্ৰহণ কৰাৰ অন্তত 2 ঘণ্টা পাছতহে শুব লাগে আৰু যিকোনো সময়তে খাদ্য গ্ৰহণ কৰাৰ লগে লগে আচলতে শুব নালাগে, অলপমান অন্তত 2 খোজমান মাৰিব লাগে, তেতিয়াহে আমাৰ খাদ্যভাগ আচলতে আমাৰ পেটত ভালদৰে হজম হয়। আমি গ্ৰহণ কৰা খাদ্যভাগ ভালদৰে হজম হ'বলৈ আমি মানি চলিবলগীয়া আন এক নিয়ম হৈছে আমি আচলতে খাদ্য কমকৈ খাব লাগে, হিচাপতকৈ কমকৈ খাব লাগে, অন্তত 70% আমি খাদ্য গ্ৰহণ কৰিব লাগে, কিয়নো আমি যেতিয়া খাদ্য গ্ৰহণ কৰি থাকোঁ আমি আচলতে পেট ভৰালৈকে খাদ্য গ্ৰহণ কৰি থাকোঁ, কিন্তু আমাৰ পেট ভৰা বুলি আচলতে ছিগনেলটো দিয়ে আমাৰ মগজুৱে। কিন্তু কথাটো হৈছে আমি খাদ্য গ্ৰহণ কৰি থকা সময়ত যেতিয়া পেট ভৰা বুলি বা আমাৰ খাদ্য গ্ৰহণ কৰাৰ সম্পূৰ্ণ হৈছে বুলি সেই ছিগনেলটো মগজুৱে দিবলৈ যাওঁতে সময় 20 মিনিটৰ প্ৰয়োজন হয়। গতিকে 20 মিনিট আগতেই আচলতে আমাৰ পেট ভৰি যায়। সেইবাবে আমি আচলতে পেট ভৰাকৈ খোৱা মানে আমি আচলতে অতিৰিক্তভাৱে বহুতখিনি বেছি খাদ্য গ্ৰহণ কৰা। গতিকে বেছি খাদ্য গ্ৰহণ কৰিলে আমাৰ পেটত এনেও হজম হোৱাত নিশ্চয় সমস্যাৰ সৃষ্টি হ'ব, কিয়নো আমাৰ খাদ্য হজম কৰাৰ বাবে যিখিনি পাচক ৰস বা হাইড্ৰক্লৰিক এচিড বা আমাৰ মুখৰ পৰা ওলোৱা লেলাউটি নিঃসৰণ হয় সেইখিনি অতিৰিক্ত খাদ্য হজম কৰাৰ বাবে নিশ্চয় কম হয় বা উপযুক্ত নহয়। সেইবাবে আমাৰ খাদ্য যদি বেছিকৈ গ্ৰহণ কৰা হয় তেতিয়া আমাৰ খাদ্য ভালদৰে হজম নহয়। সেইবাবে আমি অন্তত পেট ভৰা বুলি আমি অনুভৱ কৰাৰ কিছু সময় আগতেই আমি খাদ্য গ্ৰহণ কৰাটো বন্ধ কৰিব লাগে, অৰ্থাৎ আমি অন্তত 70% খাদ্য গ্ৰহণ কৰিব লাগে প্ৰত্যেক সাঁজতে, তেতিয়াহে আচলতে আমাৰ হজম প্ৰক্ৰিয়া ভাল হয়। আমাৰ হজম প্ৰক্ৰিয়া ভাল কৰাৰ ক্ষেত্ৰত মানি চলিবলগীয়া বা গুৰুত্ব দিবলগীয়া আন এক বিষয় হৈছে আমি কেতিয়াও বাহি খাদ্য খাব নালাগে।
কিয়নো বাহী খাদ্যত আচলতে খাদ্য গুণ নাথাকে গতিকে আমি বাহী খাদ্য কেতিয়াও খাব নালাগে আৰু ফ্ৰিজত থোৱা খাদ্য খাওঁতেও আমি যথেষ্ট সাৱধান হ'ব লাগে কিছুমান খাদ্য আমি ফ্ৰিজৰ পৰা উলিয়াই লগে লগে আমি গ্ৰহণ কৰোঁ যেনে দৈ ক্ৰীম এনে ধৰণৰ খাদ্য ফ্ৰিজৰ পৰা বাহিৰলৈ উলিওৱাৰ পাছতে সেই খাদ্য বস্তু যথেষ্ট ঠাণ্ডা হৈ থাকে আৰু এনে ঠাণ্ডা বস্তু গ্ৰহণ কৰিলে আমাৰ ষ্টমাকত আচলতে হজম প্ৰক্ৰিয়া ভালদৰে নহয় সেইবাবে এই খাদ্য বস্তুবোৰ ফ্ৰিজৰ পৰা উলিওৱাৰ কিছু সময় পাছতে অৰ্থাৎ খাদ্য বস্তুবোৰ যেতিয়া ৰুম টেম্পাৰেচাৰৰ সমান টেম্পাৰেচাৰ হ'ব তেতিয়াহে তেনে খাদ্য বস্তু আমি গ্ৰহণ কৰিব লাগে আকৌ এটা মন কৰিবলগীয়া কথা হৈছে আমি ৰাতিপুৱা খালী পেটত কেতিয়াও চাহ বা কফি সেৱন কৰিব নালাগে ৰাতিপুৱা আচলতে খালী পেটত কুহুমীয়া পানী এগিলাচ বা দুগিলাচ সেৱন কৰিব লাগে তাৰ পাছতহে আমি অন্য খাদ্য বা ব্ৰেকফাষ্ট গ্ৰহণ কৰিব লাগে গতিকে আমি ৰাতিপুৱা খালী পেটত চাহ বা কফি খালে আমাৰ গেষ্ট্ৰিকৰ সমস্যা সদায় বেছি হৈ থাকে খাদ্যৰ হজম প্ৰক্ৰিয়া ভাল কৰিবলৈ হ'লে আমি অনাহকতে আমি ট্ৰেছ লৈ থাকিব নালাগে আমি যেতিয়া ট্ৰেছত থাকোঁ তেতিয়া আমাৰ খাদ্য বস্তু হজম প্ৰক্ৰিয়াত গণ্ডগোল হয় কিয়নো আমি মনত যেতিয়া ট্ৰেছ লৈ থাকোঁ তেতিয়া আমাৰ পাচক ৰস বা হাইড্ৰক্লৰিক এচিড বা আমাৰ লেলাৱতী নিঃসৰণত বাধাৰ সৃষ্টি হয় সেইবাবে আমি ট্ৰেছ কেতিয়াও গ্ৰহণ কৰিব নালাগে বা ট্ৰেছত থাকিব নালাগে আমি সদায় শাৰীৰিক পৰিশ্ৰম কৰাত অভ্যস্ত হ'ব লাগে শাৰীৰিক পৰিশ্ৰম কৰি থাকিলে আচলতে আমাৰ ষ্টমাকৰ পৰা বা মুখৰ পৰা আমাৰ পাচক ৰস নিঃসৰণ প্ৰক্ৰিয়াটো ভাল হয় সেইবাবে শাৰীৰিক প্ৰক্ৰিয়া আমি চলাই যাব লাগে আৰু শাৰীৰিক প্ৰক্ৰিয়া চলাই গ'লেহে আমাৰ বাৱেল মুভমেণ্টটো সঠিকভাৱে থাকে আৰু বাৱেল মুভমেণ্ট সঠিকভাৱে থাকিলে আমাৰ কনষ্টিপেশ্যনৰ নিচিনা সমস্যাৰ সৃষ্টি নহয় আমি দিনৰ ভাগত পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰিব লাগে যাতে আমাৰ শৰীৰটো হাইড্ৰেট হৈ থাকে আৰু শৰীৰটো যেতিয়া হাইড্ৰেটেড কৰি ৰখা হয় তেতিয়াহে আচলতে আমাৰ খাদ্য বস্তু হজম প্ৰক্ৰিয়া ভাল হয় সেইবাবে আমি দিনটোত অন্ততঃ 8 গিলাচৰ পৰা 10 গিলাচ পানী অতিৰিক্তভাৱে সেৱন কৰিব লাগে আমি কেতিয়াও ময়দা বা ময়দাৰে বনোৱা খাদ্য বস্তু গ্ৰহণ কৰিব নালাগে যেনে বিস্কুট বা পাউৰুটি এইবিলাক যিবিলাক বস্তু ময়দাৰে প্ৰস্তুত কৰা হয় সেই ময়দাৰে বনোৱা বস্তুবোৰ আমি গ্ৰহণ কৰিলে আমাৰ হজম প্ৰক্ৰিয়াত গণ্ডগোল হয় সেইবাবে যিসকল লোকে অন্ততঃ গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে তেওঁলোকে এই ময়দাৰে বনোৱা বস্তুবোৰ সদায় এভয়েড কৰি চলিব লাগে বন্ধুসকল আমি কি উপায়ে আমাৰ হজম শক্তি বৃদ্ধি কৰিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ উন্নত ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ